হয় নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চিমলাবাৰীৰ যি নৱগঠিত যি গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত দেখা গৈছে যে বৃহৎ এটা বিজেপিৰ এটা মিটিং আৰম্ভ হৈছে। ইয়াতে প্ৰাক্তন বিধায়ক মহোদয় আছে। মই বিধায়ক মহোদয়ৰ লগত মই কথা পাতিবলৈ মই যত্ন কৰিম। হয় কি ক'ব এই বিষয়ে? নৱগঠিত চিমলাবাৰী গ্ৰাম পঞ্চায়তত যিটো আমাৰ এৰিয়া এই এৰিয়াত ভাৰতীয় জনতা পাৰ্টীয়ে নহয় সুভাষসকল একগোট হৈছে আৰু তেখেতসকলে যথেষ্ট সন্তুষ্ট দেখা পাইছোঁ। আৰু তেখেতসকলে আজি সংকল্প লৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই চিমলাবাৰী ঐতিহাসিক ঠাই আৰু এই ঐতিহাসিক ঠাইখনক পঞ্চায়ত নামাকৰণেৰে এই মানুহবিলাক যিধৰণে উৎফুল্লিত হৈছে আৰু আজি সংকল্প লৈছে যে অহা দিনত এই চিমলাবাৰী গাঁও পঞ্চায়ত 10টা ৱাৰ্ড হয়, 10টাত তেখেতসকলে পঞ্চায়ত নিৰ্বাচনত যদিও নিৰ্বাচনী প্ৰতীক নাই তথাপিও এটা সৰ্বাংগীনভাৱে তেখেতসকলে এটা সিদ্ধান্ত লৈ আগবাঢ়ি যে মাননীয় মুখ্যমন্ত্ৰী উপহাৰ দিব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে চিমলাবাৰী ঐতিহাসিক পঞ্চায়তখনক এটা অসমৰ ভিতৰত এখন ভাল পঞ্চায়ত হিচাপে গঢ়ি তুলিব বুলি তেখেতসকলে আশা ব্যক্ত কৰিছে। আৰু মই আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে ভূমিষ্ঠ হোৱা চিমলাবাৰী গাঁও পঞ্চায়ত মাননীয় মুখ্যমন্ত্ৰী প্ৰতিপালন কৰিব আৰু প্ৰতিপালন যোনে ৰোপণ কৰে আৰু প্ৰতিপালন তেখেতে কৰে বুলি মোৰ এটা বিশ্বাস আছে। ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা গতিকে এই পৰম্পৰা বিশ্বাস কৰি এই চিমলাবাৰী গাঁও পঞ্চায়ত উন্নতি হ'ব বুলি মোৰ এটা আশা আৰু এই আশা ৰাখি সকলোকে সেৱা জনাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ। বহু সময়ত দেখা গৈছে যে ৰাইজে ডিলিমিটেশ্যন সম্পৰ্কে অতিষ্ঠ হৈছে, উত্থাপিত হৈ আছে অভিযোগ। ৰাইজে অতিষ্ঠ মানে যিসকলে আমাৰ ভাল কাম কৰা বেয়া পায় সেইসকলে অতিষ্ঠ হৈছে। আজি ৰাইজ উৎফুল্লিত হৈছে। এজন বাৰুতো কোৱা নাই, মাননীয় মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে আৰু গভৰ্ণমেণ্টক প্ৰশংসা কৰা মানে আমাৰ ভাৰতীয় জনতা পাৰ্টীক প্ৰশংসা কৰা আৰু যিসকলে ডেলিমিটেশ্যন বেয়া পায় সেইসকলে ভাৰতীয় জনতা পাৰ্টী ভাল কাম কৰা মানুহৰ উন্নতি বেয়া পায়। গতিকে আজি তাৰ উদাহৰণ আজি চামগুৰিত দেখা পাইছে। গতিকে যিসকলে ভাল কাম ভাল নাপায় তেখেতসকলৰো ভাল নহয়, এইটো নিশ্চিত। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।